জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আজি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত যি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ আয়োজন কৰা হৈছিল। আজি দ্বিতীয় দিনৰ কাৰ্য তাৰপিছতে তেখেতক এখন চেলেঙেৰে সম্বৰ্ধনা জনাব কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাদেৱে। তাৰপিছতে এখনি শৰাই সম্বৰ্ধনা জনাব উপসভাপতি শ্ৰী অম্লানজ্যোতিদেৱ গোস্বামীদেৱে। তাৰপিছতে আজিৰ এই দৌল উৎসৱত সমবেত হোৱা সমূহ ধৰ্মৱান ৰাইজলৈ মই সেৱা আগবঢ়াইছোঁ আৰু থান পৰিচালনা সমিতিৰ সভাপতি মহোদয়কে আদি কৰি আটাইকে মোৰ সেৱা জনাইছোঁ। আজি যেনেকৈ আমি সকলোৱে আনন্দৰে দৌল উৎসৱ পালন কৰিছোঁ, আমাৰ গোটেই জীৱনটোৱে যেন এনেকৈ আনন্দৰে উপস্থিত থাকক তাকেই ভগৱন্তৰ ওচৰত কামনা কৰি গুৰুজনাক আকৌ এবাৰ সেৱা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়। আমি তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা দিম